হয়, ৩ জানুৱাৰী ২০২৪ অভিশপ্ত সেই দিনটো এক ভয়ংকৰ দুৰ্ঘটনাই সমগ্ৰ দেশ কঁপাই তুলিছিল। এটা বছৰ সম্পূৰ্ণ হ'ল। ১২জনকৈ লোকে থিতাতে নিহত হ'ব লগা হৈছিল উক্ত অঞ্চলতে। বালিজানৰ এই অঞ্চলত এক পথ দুৰ্ঘটনা সংঘটিত হৈছিল, যি দুৰ্ঘটনাই সমগ্ৰ দেশ কঁপাই তুলিছিল। ১২জন লোক থিতাতে নিহত হ'ব লগা হৈছিল। মই সেই দুৰ্ঘটনাস্থলীত উপস্থিত আছোঁ। এটা বছৰ সম্পূৰ্ণ হ'ল। মোৰ সহযোগে পৰিৱেশটো দেখাব। এই স্থানতে সেই দুৰ্ঘটনাটো সংঘটিত হৈছিল, যি দুৰ্ঘটনাই সমগ্ৰ দেশ কঁপাই গৈছিল। আৰু বিশেষকৈ এটা কথা ক'ব লাগিব, এক বনভোজ দল আহি আছিল ডিব্ৰুগড় টিলিঙা মন্দিৰ অভিমুখে, আৰু তেওঁলোকে সেই যাত্ৰা অব্যাহত ৰাখিছিল। আৰু বালিজানৰ এই অঞ্চলতে এক শোকাবহ দুৰ্ঘটনা সংঘটিত হৈছিল। এখন কয়লা ভৰ্তি ট্ৰাকৰ মুখামুখি সংঘৰ্ষ হৈছিল, যিটো দুৰ্ঘটনাত ১২জনকৈ লোকে থিতাতে নিহত হ'ব লগা হৈছিল। আৰু ইয়াক লৈ সমগ্ৰ দেশত এক শোকাকুল পৰিৱেশে বিৰাজ কৰিছে বুলি ক'ব লাগিব। আৰু প্ৰত্যক্ষদৰ্শী আছে, যিটো সময়ত সেই দুৰ্ঘটনাটো সংঘটিত হৈছিল। প্ৰত্যক্ষদৰ্শীয়ে নহয়, উদ্ধাৰ অভিযানত নামি পৰিছিল আৰু বহু লোকৰ প্ৰাণ বচাবলৈ সক্ষম হৈছিল। সেই এটা বছৰ সম্পূৰ্ণ হোৱা সেই দুৰ্ঘটনাৰ আজিৰ দিনটোতে সেই দুৰ্ঘটনাটো সংঘটিত হৈছিল। সেই সময়ত সেইজন মূল ব্যক্তি বুলি ক'ব লাগিব, যিজন মূল ব্যক্তিয়ে প্ৰথম সেই দুৰ্ঘটনাটো প্ৰত্যক্ষ কৰিছিল। আৰু প্ৰত্যক্ষ কৰাই নহয়, সেই দুৰ্ঘটনাত আহতসকলক উলিয়াবলৈ সক্ষম হৈছিল আৰু তেওঁলোকক বিশেষভাৱে সহায় কৰিবলৈ সক্ষম হৈছিল। আৰু তাৰ পিছতে গ্ৰাম্য অঞ্চলৰ গাঁৱৰ লোকসকল আহি দুৰ্ঘটনাত পতিত লোকসকলক উদ্ধাৰ কৰিছিল। তেখেতৰ পৰা জানিম, যিহেতু এটা বছৰ সম্পূৰ্ণ হ'ল। আজিৰ দিনটোতে বিশেষ যি দুৰ্ঘটনা সংঘটিত হৈছিল, দুৰ্ঘটনাত ১২জনকৈ লোক নিহত হৈছিল। সেই দুৰ্ঘটনাৰ যি বৰ্ণনা, কেনেকুৱা ধৰণৰ পৰিৱেশ আপুনি দেখা পাইছিলে? হয়, ২০২৪ চনৰ ৩ জানুৱাৰী আজিৰ তাৰিখতে এই ভয়াৱহ পথ দুৰ্ঘটনা আমাৰ এই স্থানতে বালিজান নতুন লাইন চাৰিআলিত ভয়াৱহ পথ দুৰ্ঘটনা হৈছিল, যি দুৰ্ঘটনাই সমগ্ৰ ভাৰতবৰ্ষ অসমত কঁপাই তুলিছিল। এই যাতে এতিয়া আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ, এই অঞ্চলত বা ভাৰতবৰ্ষত এনেধৰণৰ দুৰ্ঘটনা যাতে নহওক। পুৱা কিমান সময়ত হৈছিল দুৰ্ঘটনাটো? পুৱা ৪টা বজাত হৈছিল। আপোনালোকৰ প্ৰত্যক্ষদৰ্শী হিচাপে মই ক'ব খোজোঁ যে এইটো সময়ত যি প্ৰকাণ্ড শব্দ এটা হৈছিল, গাড়ীখনৰ যেতিয়া মুখামুখি সংঘৰ্ষ হৈছিল, তেতিয়া প্ৰকাণ্ড শব্দ এটা হৈছিল। দোকানত মই বহি আছিলোঁ, দৌৰি আহি মই গাড়ীৰ ভিতৰত উঠাৰ লগে লগে মোৰ বুকু কঁপি গৈছিল। মই লগালগ নামি মই ওচৰৰ মানুহক চিঞৰিবলৈ ধৰিলোঁ, আহা বোলে বচা, মানুহ বহুত জখম হৈছে বুলি। লগালগ আমি গাঁৱৰ ল'ৰা কেইটামান ওলাই, প্ৰফুল্ল কৰ্মী আছিলে আৰু কেইজনমান আছিলে, ইয়াত ওলাই মেলি আমি চিকিৎসাৰ ব্যৱস্থা কৰিবলগীয়া হ'ল। আৰু চিকিৎসাৰ ব্যৱস্থা কৰি গাড়ী নিজৰ পাৰ্চনেল গাড়ীত লৈ মানে বহু লোকৰ মুখত পানী লাগিছিল। সেই সময়ত পানী বুলি চিঞৰি আছিলে। পানীৰ সহায় আমি ইয়াত ওচৰৰ দোকানৰ পৰা আনি পানীৰ ব্যৱস্থা কৰি দিছিলোঁ। হয়, নিশ্চিতভাৱে এটা কথা ক'ব লাগিব, যিহেতু এই দুৰ্ঘটনা এবছৰ হৈ গ'ল, তদন্ত প্ৰক্ৰিয়া চলি আছে, কিন্তু অতি গুৰুত্বপূৰ্ণ বিষয়, তদন্ত কোনটো পৰ্যায়ত আছে, কেনেকুৱা পৰ্যায়ত আছে, ইতিমধ্যে জানিব পৰা হোৱা নাই। নিহতসকলৰ আৰু আহতসকলৰ যি ক্ষতিপূৰণৰ বাবে আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।